বিশ্বজিৎ মহাবিদ্যালয় যি দৃশ্য সেই দৃশ্য আপোনালোকে দেখুৱাইছোঁ আপোনালোকে পোনপটীয়া সম্প্ৰচাৰ যোগে চাই আছে এয়া হৈছে যি পশ্চিমবংগত ডক্টৰৰ লগত যি বৰ্বৰকাণ্ড সংঘটিত হৈছিল তাৰপিছতে এনেকৈ বিভিন্ন ৰাজ্যৰ প্ৰান্তৰ লগতে খাৰুপেটীয়া মহাবিদ্যালয় আজিৰ দিনটো ৰাতিপুৱাৰ লগতে এনেকৈ শ শ ছাত্ৰ ছাত্ৰী একগোট হৈ তেওঁলোকে হাতে হাতে প্লেকাৰ্ড লৈ তেওঁলোকে ৰেলী উলিয়াইছে তেওঁলোকে এই বৰ্বৰকাণ্ডক তেওঁলোকে দুৰ্ঘাত মহিলা জনাইছে আৰু লগতে এনেকৈ ৰেলী ওলোৱা পৰিলক্ষিত হৈছে আজি কেইবাদিনৰ পৰা এটা মানে আমি চাই আছোঁ যে কলকাতাৰ ৱেষ্ট বেংগলৰ RKG কলেজত আমাৰ এজনী ডক্টৰ তাক মানে নিৰ্মমভাৱে হত্যা কৰা হৈছিল মমিতা দেৱনাথক নিৰ্মমভাৱে হত্যা কৰা হৈছিল আৰু ধৰ্ষণ কৰা হৈছিল যাৰ বাবে আজি আমি ইয়াতে প্ৰতিবাদ কৰিব লগা হৈছে সেই ধৰ্ষণকাৰীক শাস্তি দিব লাগে যাৰ বাবে আমি ৰাস্তাত ওলাই আহিব লগা হৈছে আৰু মই ক'ব বিচাৰোঁ যে সেই ধৰ্ষণকাৰীক এনেকুৱা শাস্তি দিব লাগে যাতে নেক্সট টাইম আৰু কোনেও যাতে এনেকুৱা কাম কৰিবলৈ সাহস নাপায় ইতিমধ্যে আমি গম পাইছোঁ কলকাতাৰ মমিতা দেৱনাথৰ লগত যেটো হত্যাকাণ্ড হৈছে এটো যাতে পুনৰবাৰ আমাৰ ভাৰতত নহয় সেইকাৰণে আমি চৰকাৰক মানে আমাৰ খাৰুপেটীয়া মহাবিদ্যালয়ৰ ফালৰ পৰা অনুৰোধ জনাওঁ যাতে দুখীক উপযুক্ত শাস্তি দিয়ে আৰু নাৰী যাতে সুৰক্ষিত থাকে আজিকালি আমাৰ গাৰ্জিয়ানবিলাক এটাই ভয় পায় যে ছোৱালী মানুহ বাহিৰলৈ ওলাই গ'লে মানে এনেকুৱা কিছু বদমাছৰ কাৰণে মানে মা দেউতাই বহুত ভয় পায় ওলাব নিদিয়ে আৰু যাতে এইটো নহয় আমাৰ নাৰীৰ সুৰক্ষা লাগে এইটোৱে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ ধন্যবাদ